কেলে কি কৰি আছে? এই পোকৰখন মাৰিব লৈছো। ভিডিঅ' বনোৱা নাই যে। কেমেৰা অন কৰি আছে নেকি? এই অফ কৰ। কেলে? নালাগে। বেয়া পাইছে নেকি? এই ভিডিঅ' নিদো। কিয়? এই ভিডিঅ' শ্বেয়াৰ টেয়াৰ নকৰিলে মানে কি কৰিবি আৰু মানুহে নেচালে মানে ভালকে। এনেই মই ইমান গুৰুত্বপূৰ্ণ ভিডিঅ' বিলাক দি থাকো। ভিডিঅ' নাচায় নি? নাচায় ৰাইজে। লাইক চাইক নকৰা হৈছে। লাইক চাইক নকৰা হৈছে। আজি দিলে আৰু শেষৰ বন্ধতে চাব নহয়। পোকৰখন মাৰি আছো। এই তেজকিলা মানে কপ গাৰ্ড আৰু এইটো পি কে বুলি লিখা আছে যে। ইয়াক দিছো। এই হোৱাইট ফিলাৰ কাৰণে একদম এক নম্বৰ এইটো। তাৰপিছত এইটো মানে হাফুটো জুখি লৈছো। 10 গ্ৰাম দিছো। পানীত আগতীয়াকে। পানী গুলি ল'ব লাগে ন? এই জৈৱিক বস্তু যে টেনচন নাই। তাৰপা এইপিনে এই জানই নহয় পি জি লিখা আছে সৰুকে পেজ গো 1/2 লিটাৰ খালি। এইটো ইয়াত দি দিছো 20 ml। 15 দিলেও হয়। মই অকণ বঢ়াই দিছো তাৰমানে 15 দিনৰ পিছতহে আকৌ মাৰিম যে পোকৰ ঔষধটো। হ'ল নাই বাৰু? অকমান বেছি হ'ল একো নহয়। এতিয়া এইবাৰ নতুন ঔষধ এটা মাৰিছো। নতুন মানে হেৰি হৈছে এই মাইক আউট বুলি কয়। এই মকৰাৰ কাৰণে সৰু সৰু মকৰাবিধে যিটো এটেক কৰে যে মানে পাতৰ তলত থোপা পাতি থাকে। তাৰপিছত হেৰি হয় এই গছজোপা এনেকে পাতটো বেছি টানি দিয়ে তাৰমানে জাল বান্ধি পিনি। সেইকাৰণে এইটো নতুনকে এইবাৰ আনিছো মাইকত এমটি আউট মাইকত বুলি ক'লো হয়। মকৰাৰ কাৰণে এমটি আউট বুলি ক'লো হয়। একেটা কোম্পানীয়ে মাল। জৈৱিক কেমিকেল হলেতো এনেকে মিক্স কৰিব পাৰা নি? মুখ চুখ বান্ধি ল'ব পাৰিলে কি মানে মাস্ক চাস্ক লগাই। এইটো তোক বেজি দি দিম ঘছকে এনেকে দেখিছ নাই? এই ছাগলী বেজি দিয়া আছিলে লৈ আহিছো। তেনেকে এইটো মানে হেৰি 15 ml হে দিছো। এনে 20 ml দিব লাগে। মোৰ টেংকিটো 20 লিটাৰ যে মানে 3টা ককটেল কৰি ইয়াত মেইন বস্তুটো দিয়াই নাই আকৌ। এই দেখিবি না দিমহে এতিয়া। এইটো মাইলটো দি লওঁ ইনজেকচনটো। আৰু মকৰা আক্ৰমণ থাকিলে এইটো ধুনীয়াকে ৰাইজে লৈ ইয়াৰ লগত মিক্স কৰি দিব পাৰে। একো দিগদাৰ নাই। একদম মজা এইটো এমপি আউটটো। ভাল তাৰমানে এমপি আউটটো বহুত ভাল। কালাৰ দেখোন বেলেগ আহি গ'ল। এই কালাৰ কিচিম কিচিম হৈ গৈছে। মজা কালাৰ উঠিছে। দেখি গেভি খিনি মাংস যে গেভি খিনি এনেকুৱা লাগিছে। কিন্তু সেইটো নহয় গেভি বুলি খাই দিব লাগিলে দিগদাৰ আছে। জৈৱিক হলেও আৰু সেইটো কি হব আৰু এইটো মানে হাগি তাৰ অৱস্থা বেয়া হৈ যাব। এতিয়া ইয়াৰ লগত মেইন বস্তুটো দিওঁ দেই। 2 বছৰ হৈছে ধৰি থোৱা। এইটো কি উলিয়াইছে বাৰু কচোন? ক বাৰু কি? গৰু মুত। কালাৰ চাব কেনেকুৱা হৈ আছে ৰাইজসকল। কৈ দিছো আৰু তেওঁলোকে যদি ভিডিঅ'ত উলিয়াই আছ। গৌমূত্ৰ কালাৰ চা। ইয়াত দিয়া প্ৰণালী আছে। ভিডিঅ'টো চাই পিনি যি টিকে দি দিব বুলি ভয় লাগে নহয়। কেনেকে দিব লাগে কৈ মানে আপোনালোকে কৈ দিছো নহলে কোনোবা চাই এই ফোনটো আহি গৈছে যে দিনত ফোন নামাৰিবলৈ আকৌ এইটোৱে দিগদাৰ হৈ যায়। ফোন মিলাই আছে চব ফোন কৰি দিছে। এই চাহো সেইকাৰণে আপোনালোকে দিনত ফোন নকৰিব না বহুত অসুবিধা হয়। কাটি দিছো ডাইৰেক্ট ফোনটো। এতিয়া ভিডিঅ'টো ই উঠাই আছে মই নাজানো যে। মানে ইয়াত মই এতিয়া কি দিলো এইটো কৈ দিছো। আপোনালোকে নহলে চাই খেলি মেলিকে মাৰি দিবলৈ দিগদাৰ হৈ যাব অকণমান। এইটো মই সাঁফৰটো বন্ধ কৰিলো। এই দুইটাত মোৰ গৰুমুত আছে। আমাৰ গৰুমুত ধৰি থোৱাখিনি 1 বছৰ হ'ল। তাৰমানে 12 মাহ পুৰণি হ'ল। যদি 12 মাহ পুৰণি হয় 16 লিটাৰ পানীত বা 20 লিটাৰ পানীত 1 লিটাৰ গৌমুত দিব। যদি আপোনাৰ নতুন 2 মাহ 3 মাহ 6 মাহ হৈছে তেতিয়া আপোনালোকে 1.5 লিটাৰ বা 2 লিটাৰ লগাব পাৰে। অসুবিধা নাই। আৰু ইয়াৰ লগত মই দেখিলো আপোনাৰ পেজ গৰুটো দিলো 20 ml। পেজ গৰু আপোনাক দেখুৱাই থাকো আগৰ ভিডিঅ'ত 20 ml। তাৰ পৰা পেজ কিলাৰ মানে কপ গাৰ্ডে লিখা আছে নামটো তলত চত ফৰ্মত লিখা আছে পেজ কিলাৰ। ইয়াত দিলো মই অনলি 10 গ্ৰাম। কিয়নো ইয়াৰ লগত দিছো কাৰণে ককটেল হ'ব 10 গ্ৰাম দিলো। তাৰপিছত নতুনকে এবাৰ এড কৰিছো মই এনটি আউটটো। ইয়াৰ মানে মকৰা তাৰপিছত লোপাৰ এনেকে যিবিলাক পাতৰ তলত লুকাই থকা পোকৰ কাৰণে খুব ভাল। মই এতিয়ালৈকে কৃষক ৰাইজক 2-এজনে নিছে। মই দিছো দামটো খুবেই বেছি। আপোনাৰ দামটো বেছি কাৰণে দিয়া নাযায়। কিন্তু ৰিজাল্ট খুবেই বহুত ভাল। ইয়াক দিছো আপোনাৰ 20 দিব লাগে। কিন্তু মই ইয়াৰ লগত দিছো কাৰণে 15 কৰি দিলো কমি আহিলে। আৰু মই এবছৰ পুৰণি কাৰণে 1 লিটাৰ মই গৌমুত দিলো ইয়াত লগত। দিয়াৰ পিছত সুন্দৰকে আপোনালোকে এনেকে মই গুলি ল'ম। গোলা মাৰিডাল কি হ'ল? সুন্দৰকে গুলি লম। গুলি লোৱাৰ পিছত আপোনাৰ কালাৰটো কি হৈছে চাব। কেমেৰাটো ওচৰত লৈ আহা। এটা বেলেগ কালাৰ থাকিলে দেখিলি নাই?
আপোনালোকে ধুনীয়াকৈ মিক্স কৰি ল'ব এনেকৈ টিং এটাত। জৈৱিক একো টেনশ্যন নাই, জৈৱিক কৰিলে এইটোৱে পাব আপোনাৰ ঔষধ পাতিকেইটা মৰাটো নিজৰ শান্তি। এতিয়া কেমিকেল হ'লে আপোনালোকে এনেকৈ মিক্স কৰিব নোৱাৰে। এতিয়া মই এইপিনে এই 3-4টা ঔষধ মই এয়া মিক্স কৰিছোঁ, আপোনালোকে কেমেৰাটো পোৱালি দিয়ে 3-4টা ঔষধ মই মিক্স কৰিছোঁ এনেকৈ দেখি মই গোন্ধিছোঁ একো প্ৰব্লেম নাই, গোন্ধিছোঁ একো দিগদাৰ নাই। আপুনি ইয়াৰ পিছত চেদা খোৱা মানুহৰ চেদা খাব পাৰিব, তামোল খোৱা মানুহৰ তামোল খাব পাৰিব। চাইটো কোনো ক্ষতি নাই, একো 100% প্ৰপাৰ অৰ্গেনিক ঔষধ হয়, চিন্তা কৰিব নালাগে। যিসকলে ব্যৱহাৰ কৰি আছে জানে। সুন্দৰকৈ এনেকৈ হাত প্ৰথম মিলাই ল'ব, এনেকৈ সুন্দৰকৈ এনেধৰণে। আৰু ইয়াৰ এতিয়া যে মই এইটো ককটেলকৈ বনাইছোঁ, মোক কি কাম কৰিব। ইতিমধ্যে গৰু মুতটো ইমানেই ভাল বস্তু, আপোনালোকে যদি জমা কৰি ধুনীয়াকৈ ৰাখে, ভালকৈ ঘৰত পুৰণি যদি হৈ যায়, গৰু মুতে আপোনাৰ পোকৰো কাম কৰে, লগতে নাইট্ৰজেনৰ ভিটামিনো গছত কাম কৰে। গৌমূত্ৰ বহুত গুণাগুণ আছে, কৈ শেষ কৰিব নোৱাৰা গুণাগুণ আছে। গৌমূত্ৰ বহুত কিবা কিবি কৰিব পাৰি। আপোনালোকে ভিডিঅ' এটা দেখিছে, বেটেৰীয়ে বনাব পাৰি, বেটেৰীয়ে ফৰ্ম কৰিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব, গৰু মুতটো ফুল নুফুলালৈকেহে আপোনালোকে পুৰা মাৰিব পাৰিব। ফুল ফুলাৰ পিছত যদি গৰু মুত মাৰে তেতিয়া ক্ষতি হ'ব, কিয়নো ফুলটো সৰি যাব। সেইকাৰণে ফুল ফুলাৰ পিছত নহয়, ফুল নুফুলাৰ আগত ধুনীয়াকৈ মাৰিব পাৰে। তাৰপিছত আপোনাৰ পেষ্টকেইটাটো গম পাইছে, পেষ্টকেইটাটো আপোনাৰ চিলি পোক, আপোনাৰ লেটাৰ পোক, লোপাৰ যিখিনি আছে সেইখিনি প্ৰায় মেইনটেইন কৰে। পেষ্ট গৰুটো হ'ল একচুৱেলি এইটো এটা তিতাৰ হয়। পেষ্ট গৰু বস্তুটো আপোনাৰ নিম অইল আছে, আৰু তাতকৈ গুণাগুণ দিয়া 4টা আৰু ইয়াত ভিজুৱেল মিলোৱা আছে। গছটো কি হয়, তিতা কৰি দিয়ে হয়, তিতা কৰি দিয়ে। আপোনাৰ পোক আহিব বাৰীখনত, আপুনি পোক দেখিব, কিন্তু আপোনাৰ গছত পৰিব পোকে, সি নেখায়। তাৰমানে যিকোনো এটা মনত ৰাখিব, য'ত নেকি বস্তুটো আপুনি খাই ভাল পায় তাতহে আপুনি বস্তু খাব। আপুনি আজি হোটেল এখন যদি ধুনীয়া যদি খানা বনায়, সেই হোটেলখনত আপুনি খানাটো খাবলৈ যাব, কিন্তু বেয়া হ'লতো নাযায়। যদি ঔষধটো মাৰি দিম, গছ বেয়া হৈ যাওক, পোক এটাত এটেক নকৰি, সি পৰিব কিন্তু উৰি গুচি যাব। এমটি আউটটো এইটো নতুনকৈ মই কৰিছোঁ ইয়াত। কিহৰ কাৰণে, এইটো মকৰাৰ কাৰণে। এবিধ মকৰা বুলি ক'লে ঘৰত জাল বনোৱা মকৰাটো নহয়, যিটো মকৰা আপোনাৰ গছত থাকে। আপোনালোকে যদি গছবিলাক আপোনালোকৰ আছে, পুলি যদি ৰুইছে, আপোনালোকে চাব সৰু সৰু জাল বান্ধি পাতকিছিলা এনেকৈ টানি আনে, তল পিনৰ পৰা এনেকৈ টানি অনাৰ পিছত কি হয়, আপুনি ঔষধ মাৰিলে তাৰ ভিতৰত নোসোমাই, তাত আকৌ পোকে বাঁহ সাজিব পাৰে। যদি এমটি আউটটো মাৰি দিয়ে, এটাও মকৰা নাথাকে, চব মৰি যাব, জাল বনাটো বন্ধ হৈ যাব। যদি পাতৰ তললৈ এনেকৈ টানিছে, লগৰ লগত এইটো ঠিক হৈ যাব। এইটো মই যোৱাটো বছৰ ব্যৱহাৰ কৰিছোঁ, কিন্তু এইবছৰ যোৱা বছৰ মই দিয়া নাই, কিন্তু এইবাৰ আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। আপোনালোকৰ যদি মন যায় লৈ ব্যৱহাৰ কৰিব পাৰে, এইটো আপোনালোকৰ কথা। আৰু এই তিনিওটা যেতিয়া এইটো বাৰু এমটি আউটটো মই মকৰাৰ কাৰণে মই চাইড কৰি দিছোঁ। এই দুটা আৰু গৰু মুতটো যদি আপুনি কণ্টিনিউ মাহেকত 2বাৰ মাৰি থাকে, মই 100% কৈছোঁ, চিলি জীৱনত নাহে। পাত কেঁকুৰা হোৱা হওক, পাত ওপৰলৈ দাং খোৱা হওক, আৰু আপোনাৰ সৰু সৰু চিলি হৈ যাওক, চিলি জিন্দাগি নাহে। সেইটো আপুনি চিকিউৰ থাকিব পাৰে। এইটো 100% ৱাৰেণ্টি আছে। এইটো যদি কোনোবা কয় বোলে কাম নিদিয়ে বুলি, মই জীৱনত বিশ্বাস নকৰোঁ। চিলিৰ কাৰণে 1 নম্বৰ। যে কি নহওক, ভিডিঅ'টো যদি উঠাই দিলে, হেৰামিটোক মই আজি দি আছোঁ ঘৰত, এতিয়া পিটন দিম আজি মই। ভিডিঅ'টো মই নধাওঁ, মোৰ দেৰি হৈছে, এনেই কাম আছে, কিন্তু মাটি হাল বাবলৈও আছে পিছতীয়াৰ কাৰণে। যে কি নহওক, যিটো উঠালে আপোনাৰ পৰৱৰ্তী পথাৰত অকণমান দেখুৱাই দিছোঁ আপোনালোকক মই কিদৰে স্প্ৰেয়াৰ কৰিছোঁ। ফাইনেলি পুৰা বুৰি যোৱাকৈ মাৰি দিছোঁ ঔষধ ধুনীয়াকৈ এনেধৰণে। এইখিনি পিছতীয়া ৰোৱা বেছি দিন হোৱা নাই, আজি 10 দিনমান হৈছে। পুলি লফঙা হৈ আছে একেবাৰে, ট্ৰিটমেণ্ট দিছোঁহে। ফিল্ডটো অকণমান দেখুৱাই দে, ঘূৰাই আঁতৰাই দি। ধুনীয়াকৈ মানে বৰ দীঘল হৈ যাব, সামৰি দে। বাকী যে কি নহওক, ভিডিঅ'টো উঠাই দিলে, দেখুৱাই দিলে, উপায় নহয় আপুনি। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিছু যদি জানিবলগীয়া আছে, ফোন নম্বৰটো গৈ আছে স্ক্ৰীনত, ফোন কৰিব। খালি গধূলি কৰিব, দিনত একদম ফোন নকৰিব। দিনত ফোন কৰিলে মোৰ অসুবিধা হয়। তাকে কৈ গুড মৰ্ণিং শেহতীয়াকৈ কৈ জয় হিন্দ, জয় কিষাণ। খেতি কৰক, ভালকৈ আগবাঢ়ি যাওক, চবে ওলাই আহক। ভোট জলকীয়াৰ লগতে হওক, অন্য খেতিৰ লগতে। তাকে কৈ সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় কিষাণ। হেন্দেলডাল লৈ নমস্কাৰ।